যিটো আছে গাঁও পঞ্চায়তৰ ভিতৰত দক্ষিণ কাটৱালৰ পজিশ্যন ফাৰ্ষ্ট সমষ্টিত যোৱা বছৰত জিলা পৰিষদৰ ভিতৰত হায়েষ্ট জিলা পৰিষদৰ ভিতৰত মানে পাৰ্চেন্টেজ ৱাইজ মানে দক্ষিণ ঘাটৰ কথাটো আগত দক্ষিণৰ যিমান ভোট উত্তৰ ঘাটলৈ তাতকৈ কম কেনেকৈ যাব মানে পাৰ্চেন্টেজ বেছি আছে সেইটো কাৰণে মই এতিয়া এইটো নহয় এতিয়া চবকে ধন্যবাদ দিছোঁ আৰু আমি আহি থকা যোনটো বাই ইলেকশ্যন আহি আছে আমি আকৌ কষ্ট কৰিবলগীয়া আমি আৰম্ভ কৰিবই লাগিব কিয় কাৰণে মাত্ৰ 2 মাহ হৈ গ'ল মানে আমাৰ আগৰ সাংসদে ৰিজাইন দিয়ে আৰু মাত্ৰ আমি 4 মাহ বা 5 জয়ী হোৱাৰ পিছতে পোনপ্ৰথমভাৱে আপুনি বৃহত্তৰ পঞ্চায়ত ধাৰাবাহিক বজাত উপস্থিত হৈছেহি শুভেচ্ছা বাৰ্তা দিবলৈ কি ক'ব আপোনাৰ সংবাদ মাধ্যমৰ সমূহ আমাৰ ৰিপৰ্টাৰ কেমেৰা পাৰ্চন সবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকেও আমাৰ লগতেও আপোনালোকে আমাৰ এই নিৰ্বাচনত বহুত কষ্ট কৰিলে পুনৰবাৰ মোৰ আমাৰ টেটৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আজি নিৰ্বাচিত হৈ দ্বিতীয় দিনৰ কাৰণে মই আহিছোঁ কি আমাৰো এতিয়া কাৰ্যকাল বহুত বাঢ়ি গৈছে গুৱাহাটীত সেইটো মাজতো মই যেতিয়াই সমষ্টি মানুহক আপোনাৰ জৰিয়তে ক'ব বিচাৰিছোঁ মোক যেতিয়াই মই অলপ হ'লেও যদি মই মোৰ বিজি চিডিউলৰ পৰা টাইম পাম মই এইটোত মই চামগুৰিত পুৰা দিম আৰু মোৰ এইটো দায়িত্ব যে চামগুৰি বিধানসভা সমষ্টি বিভিন্ন পঞ্চায়তত ঘূৰি ফুৰিম আৰু অকল কিবা কাৰ্যসূচী থাকে বা কিবা মিটিং থাকিলে যে মই ইয়াত এভেইলেবল হ'ম বা মই ইয়াত থাকিম সেইটো নহয় মই যেতিয়া মন যায় তেতিয়া য'তে ত'তে মই ঘূৰি ফুৰিম সেইটো কোনো অফিচিয়েল কাম থাকক বা নাথাকক আৰু পুনৰবাৰ মই আপোনালোকৰ জৰিয়তে সমূহ চামগুৰিবাসী ৰাইজক আৰু আমাৰ 2টা ব্লক কমিটিৰ সভাপতিকে প্ৰমুখ্য কৰি গোটেই আমাৰ বিষয়ববীয়াসকল আমাৰ 4জন জিলা পৰিষদ আমাৰ কাউন্সিলৰসকল আমাৰ BLA সকল বুথ কমিটি সদস্যসকল আমাৰ NSY যুৱ কংগ্ৰেছ মহিলা কংগ্ৰেছ আমাৰ বিভিন্ন চেলৰ বিষয়ববীয়াসকল আমাৰ চবে এইটো কষ্ট হয় আজি যেনেকে ইয়াত চবে কৈছে যে ইয়াত আমি তানজিল হুছেইন জিকিছে তানজিল হুছেইন জিকা নাই ইয়াত প্ৰত্যেকজন চামগুৰিবাসী ৰাইজ জিকিছে প্ৰত্যেকজন চামগুৰি ৰাইজ জিকিছে আৰু আপোনালোকৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ আমাৰ এই নিৰ্বাচনত ভোট দিয়া বা ভোট নিদিয়া আমাক সমূহ মোৰ পৰিয়াল আমি একেলগে গৈ আমি চামগুৰি বিধানসভা সমষ্টিটো আগবঢ়াই লৈ যাম সেইটো হয় আৰু ৰাইজৰ বহুত আকাংক্ষা আছে ৰাইজৰ অভিযোগ আছে সেইবোৰ সদন পাতিব লাগিব চাওক মই মোৰ সমষ্টিৰ কথা মই যদি বিধানসভাত 1 মিনিটো যদি সময় পাওঁ মই 1 মিনিটত মই চামগুৰিৰ কথাই মই উত্থাপন কৰিবলৈ চেষ্টা কৰিম লাগিলে মোক যিমানে যি হওক মই মোৰ সমষ্টিটো প্ৰথম তাৰপিছত বেলেগ কথা আহিব আৰু মই সময়ত মোৰ সমষ্টিৰ কথা মই যিমান উঠাব পাৰোঁ মই এইটো পুৰা চেষ্টা কৰিম আৰু মই এইটো কৰিম আৰু বিগত 5টা বছৰ বহুত আমাৰ সামগ্ৰিক উন্নয়ন এক ধাৰা অব্যাহত থাকিব আমিও আশা কৰোঁ বিভিন্ন সমস্যাসমূহ সমাধান হওক সামগ্ৰিক সমস্যা জাকত জিলিকা সমষ্টি গঢ়ি সেইটো আমাৰ হয় আমাৰ যেনেকে পুৰণা চামগুৰি সমষ্টিত আমাৰ ৰকিবুল হুছেইন ডাঙৰ এটা বিধায়ক আছিলে 25 বছৰ কাল তাৰ পিছতো বহুত বেয়া দিনত তেওঁলোকেও আশীৰ্বাদ দিছিলে দুৱা দিছিলে সেনেকে এতিয়াও বেয়া সময়ত আমাৰ নতুন চামগুৰি সমষ্টিও আমাক আশীৰ্বাদ দুৱা দিছে সেইখিনি আমি সদায় কৃতজ্ঞ আৰু আহি থকা দিনত আমি চামগুৰি বিধানসভা সমষ্টিৰ প্ৰত্যেকজন ৰাইজে আমি এই যোনটো উন্নয়নৰ ধাৰা সেইটো আমি পুৰা ৰাখিম আৰু আহি থকা দিনত আপোনালোকৰ প্ৰেছৰ সন্মুখতো সময়মতে আমি কি কাম কৰিছোঁ ক'ত কি হৈছে আপোনালোকৰ মাজতো আমি কৈ থাকিম সময়মতে আৰু ৰাইজে যিটো সমৰ্থন জনাইছিল আপুনি কৈছিলে এবাৰ সামগ্ৰিক সমস্যা ৰাইজৰ সমৰ্থন কৰিছে এবাৰ জয়ী হ'ব সেইটোৱে হ'ল বা 1 লাখ ভোটৰ ওপৰত জয়ী হ'ল কি ক'ব চাওক 1,08,000 ভোটত ইয়াত তানজিল হুছেইন জয় হোৱা নাই ইয়াত প্ৰত্যেকজন চামগুৰিবাসী ৰাইজ জয় হৈছে আৰু এই ধুমুহাৰ সময়ত আমাৰ চামগুৰিয়ে যে আমাৰ কংগ্ৰেছক জয়যুক্ত কৰিছে এজন কংগ্ৰেছ কৰ্মী হিচাপেও মই চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আহি থকা দিনত আমি কেনেকে ইয়াত উন্নয়ন কৰিব পাৰোঁ এজন বিৰোধী বিধায়ক হিচাপে সেইখিনি মোৰ পুৰা দায়িত্ব থাকিব আৰু আহি থকা দিনত আমি একেলগে থাকি আমাৰ নিজৰ অঞ্চলটো আগবঢ়াই লৈ যাব মই তাৰাবাৰী ইয়াত মই যেতিয়া মই আহিছিলোঁ তেতিয়া প্ৰথমতে
নতুন সমষ্টি হোৱাৰ পিছত এতিয়া মই শুনিছিলো যে আমাৰ যেনে পুৰণা সমষ্টিত ভাটিয়াখালী যোনটো গাঁও পঞ্চায়ত আছে তাত চবতকৈ বেছি ভোট পায় আগতে। তাৰপিছত যেতিয়া এইটো নতুন সমষ্টিত সোমাইছিলো তেতিয়া শুনিছিলো যে দক্ষিণ খাটোৱালে চবতকৈ বেছি ভোট দিয়ে আগৰ ৰূপহী সমষ্টিত। এতিয়া মই সেইটোতে আছিলো যে এতিয়া ভাটিয়াখালীয়ে বেছি ভোট দিয়ে নে দক্ষিণ খাটোৱালে বেছি ভোট দিয়ে, কিন্তু এতিয়া দেখা পাইছো যে মানে আমি এতিয়াও আমি যেনেকে চব জিপিৰ ভোটৰ ফিগাৰটো বেলেগ বেলেগ, এতিয়াও আমি পাৰ্চেন্টেজো ওলোৱা নাই। পাৰ্চেন্টেজ হিচাপে আমি ওলাব লাগিব যে কিমান পাৰ্চেন্ট পাইছো, এই পাৰ্চেন্টেজ যিমান ওলাব সেইটো মতে আমি যেনেকে নিৰ্বাচনৰ সময়ত মই নিজে কৈছিলো যে যোনটো জিপিয়ে বেছি ভোট দিব সেইটো বেছি এটা স্পেচিয়েল পেকেজ আনিম। সেইটো আমি এতিয়া হিচাপ কৰা নাই, হিচাপ কৰি পেলাই আমি সেইটো কৰিম। কিন্তু আমাৰ দক্ষিণ খাটোৱাল অঞ্চলৰো ইয়াত মই আছো, ইয়াৰ ৰাইজকো মই ধন্যবাদ জ্ঞাপন কৰিছো।